ছাত্ৰ ছাত্ৰীসকল ক্লাছ 2 ৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ বিজ্ঞান পেকেটৰ অৰ্থাৎ নতুন বিজ্ঞান পেকেটৰ পাঠ নম্বৰ 2 খাদ্য আৰু ইয়াৰ উৎস এইটো পাঠৰ প্ৰশ্নোত্তৰ মই প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া তোমালোকৰ এইটো অনুশীলনী প্ৰশ্নোত্তৰসমূহ চোৱা। এতিয়া 1 নম্বৰ প্ৰশ্ন দিছে শুদ্ধ উত্তৰটো বাছি উলিয়া। গাজৰ হল উদ্ভিদৰ এইটো হ'ব উদ্ভিদৰ এটা কি হয় শিপা হয় এইটো। তাৰপিছত হৰিণা এবিধ সৰ্বভোজী মাংসভোজী তৃণভোজী প্ৰাণী এইটো তৃণভোজী প্ৰাণী। আৰু মহ হল শৰ্কৰা প্ৰটিন স্নেহ পদাৰ্থ খনিজ লৱণৰ উত্তম উৎস এইটো হ'ব কি শৰ্কৰা। এতিয়া 2 নম্বৰ খালী ঠাইবোৰ কৰিব দিছে। 2 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰণ কৰা। তো ক নম্বৰ আছে শব্দ কেইটামান আছে তৃণভোজী উদ্ভিদজাত গাখীৰ কুঁহিয়াৰ মাংসভোজী। এ নম্বৰ আছে বাঘ এবিধ দেশভোজী প্ৰাণী কাৰণ ই কেৱল মাংস খায় এইটো হ'ব মাংসভোজী প্ৰাণী কাৰণ বাঘে কেৱল মাংসহে খায়। বি নম্বৰ কৈছে হৰিণা কেৱল উদ্ভিদজাত খায় উদ্ভিদ সামগ্ৰী খায় আৰু সেয়ে ইয়াক কি বুলি কোৱা হ'ব তৃণভোজী প্ৰাণী। আকৌ চি নম্বৰত আছে গাখীৰবিধ পানীয় এইটো খালী ঘৰত গাখীৰ হ'ব গাখীৰবিধ পানীয় ই গৰু ম'হ আৰু ছাগলীৰ পৰা পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী। ডি নম্বৰত আছে কুঁহিয়াৰ পৰা আমি চিনি পাওঁ এইটো যিহেতু খালী ঘৰ আছে খালী ঘৰত কুঁহিয়াৰ দিবা। এইবোৰ ক অংশৰ লগত খ অংশ মিলাব দিছে এইটো ক অংশ এয়া হ'ল খ অংশ। আচলতে কেনেকুৱা হ'ব গাখীৰ দৈ ঘিউ এইটো হ'ব প্ৰাণীজাত সামগ্ৰী। পালেং শাক ফুলকবি এইটো হ'ব শাক পাচলি। সিংহ আৰু বাঘ এইটো হ'ব আন প্ৰাণী খায়। তৃণভোজী প্ৰাণী এইটো হ'ব উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী এইটো হ'ব উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী এইটো চাই ল'বা ভালকৈ চোৱা এনেকুৱাই হ'ব। 4 নম্বৰ প্ৰশ্ন চাবা খাদ্যভাগ বেলেগ বেলেগ হোৱাৰ কাৰণ কি। প্ৰতিটো দেশৰ খাদ্যৰ বেলেগ বেলেগ হয় ইয়াৰ কাৰণ জলবায়ু ৰীতি নীতি অনুযায়ী খাদ্যভাগ বেলেগ বেলেগ হয় জলবায়ুৰ ওপৰত ভিত্তি কৰি খাদ্য বেলেগ বেলেগ হয়। 5 নম্বৰ আছে উদ্ভিদৰ কি কি অংশ খাদ্য হিচাপে গ্ৰহণ কৰা হয়। তো এইটো সব উদ্ভিদৰ বীজ ফুল পাত শিপা কাণ্ড আদি খাদ্য হিচাপে গ্ৰহণ কৰে। 6 নম্বৰ প্ৰাণীৰ পৰা কি কি খাদ্য উৎপাদিত হয়। উৎপাদিত হৈছে প্ৰাণীৰ পৰা কণী মাংস মাছ গাখীৰ মৌ আদি উৎপাদিত হয়। 7 নম্বৰ হৈছে খাদ্য কাক বোলে খাদ্যৰ প্ৰয়োজনীয়তা কি। উত্তৰটো হৈছে যি বস্তু খালে জীয়াই থাকিব পাৰোঁ আৰু আমাৰ বৃদ্ধি হয় তাকে খাদ্য বোলে খাদ্যৰ প্ৰয়োজনীয়তা হ'ল জীৱৰ চালিকা শক্তি। 8 নম্বৰ হৈছে উদ্ভিদে কিদৰে খাদ্য সংগ্ৰহ কৰে। উত্তৰটো হৈছে উদ্ভিদে শিপাৰে পানী আৰু খনিজ লৱণ শুহি লয় আৰু পাতে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লয়। 9 নম্বৰ হৈছে প্ৰাণীয়ে কিদৰে আহাৰ সংগ্ৰহ কৰে। উত্তৰটো হৈছে প্ৰাণীয়ে উদ্ভিদ বা আন প্ৰাণীৰ পৰা খাদ্য সংগ্ৰহ কৰে। 10 নম্বৰত কৈছে আমি খোৱা 5বিধ খাদ্য আৰু উদ্ভিদৰ সিহঁতৰ অংশবোৰৰ নাম লিখা উল্লেখ কৰা। উত্তৰটো হৈছে আমি খোৱা 5বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম হ'ল এইটো চোৱা উদ্ভিদ আৰু এইটো হৈছে অংশ। তো ছাগলৰ কি খোৱা হয় বীজ কল ফল খোৱা হয় বন্ধাকবি পাত গাজৰ শিপা আৰু পিঁয়াজ কাণ্ড। তো ভিডিঅ' ৰ'বা 1 মিনিট। 11 নম্বৰ হৈছে এজোপা সম্পূৰ্ণ উদ্ভিদৰ ছবি আঁকা এইটো এটা উদ্ভিদৰ ছবি হয়। তো ওপৰৰ এটা চোৱা অংশসমূহৰ নাম লিখা হৈছে এইটো ফুল এয়া হ'ব ফল তাৰপিছত এইটো কাণ্ড দিয়া হ'ল এইবোৰ হ'ল পাত তাৰপিছত এইবোৰ হ'ল শিপা এইটো হ'ল সম্পূৰ্ণ উদ্ভিদ। গতিকে ভিডিঅ' এইখিনিলৈকে সম্পূৰ্ণ কৰি চাবৰ সকলোকে ধন্যবাদ জনাইছোঁ।